এয়া দ্বিতীয়টো কেন্দ্ৰৰ পৰা বিদায় লৈছোঁ এয়া বাইদেউহঁতৰ ঘৰত আছিলোঁ আজি 2টা ৰাতি ন 2টা ৰাতি থাকিলোঁ আৰু এতিয়া যাওঁ নতুন এটা যাত্ৰা পুনৰ তৃতীয়টো কেন্দ্ৰৰ অভিমুখে মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া দাদাই মোক লৈ গৈছে তৃতীয়টো কেন্দ্ৰ হৈছে দিচাংপানী বান্ধৱ বিকাশ কেন্দ্ৰ এঘণ্টাৰ আমাৰ জাৰ্ণি হ'ব চ' আহি আছোঁ কিন্তু পালোহি দিচাং নদীখনৰ কাষ পালোহি সেইটো চাইডে দিয়ে যাব লাগে আচলতে কিন্তু ৰাস্তা যিহেতু ব্লক হৈ আছিলে আকৌ আমি গাড়ী ৰিটাৰ্ণ কৰিবলগীয়া হ'ল অন্য এটা ৰাস্তাই গৈ আমি এয়া কেন্দ্ৰ পালোহি যিহেতু কেন্দ্ৰ আহি পাওঁতে আমাৰ 11টা মানে বাজি গৈছিলে বাইদেউহঁতে ৰৈ আমনি পাই গৈছিল চ' আহি প্ৰথম আমাৰ প্ৰগ্ৰেমখিনি ষ্টাৰ্ট কৰি দিছে আমাৰ দিচাংপানী বন্ধন বিকাশ কেন্দ্ৰত আচলতে মোক এই আইতাজনী ঘৰতে মোক থকাৰ ব্যৱস্থা কৰি দিছিলে চ' আজি 2 দিন যিহেতু পাৰ হৈ গ'ল বিশেষ ভিডিঅ' কৰা নহ'লে যাবলৈ বুলি ওলাইছোঁ হাতে লৈছোঁ দেই হ'ব যাওঁগৈ দেই আৰু ইয়াতো থাকিলোঁ শেষৰটো মোৰ ঘৰ তাৰপিছত বিহুৰ পাছত এখন গাঁওখনৰ নামটো কি দিচাংপানী এখন একেবাৰে দিচাংপানী ন এইখন হেৰি আজি যিহেতু দিচাংপানী বন্ধন বিকাশ কেন্দ্ৰৰ শেষৰটো দিন মোৰ আৰু এয়া ছেক্ৰেটাৰী বাইদেউৰ লগত কেন্দ্ৰলৈ বুলি আহি আছোঁ আৰু দিচাংপানী গাঁওখনৰ অকণমান পৰিৱেশটো দেখাই দিছোঁ এয়া বুদ্ধ বিহাৰ হয় যিহেতু ইয়াত সকলোখিনি চাম মানুহেই বসবাস কৰি আছে এই গাঁওখনত আৰু খুবেই ভাল লাগিলে তেওঁলোকৰ লগত থাকি তেওঁলোকৰ মাজত থাকি খুবেই ভাল লাগিলে যিহেতু আগতে চাম মানুহৰ লগত মই থকা নাছিলোঁ এইবাৰ থাকিবলৈ পালোঁ তেওঁলোকৰ বহুত ভাল লাগিল আৰু এনেদৰে আহি কেন্দ্ৰ পালোহি দিচাংপানী হায়াৰ ছেকেণ্ডেৰী স্কুল হয় এখন তাৰ কাষতে আচলতে আমাৰ কেন্দ্ৰটো আছে যিহেতু এইটো আমাৰ কেন্দ্ৰ হয় এই ফিল্ডখন দেখিছে ইমান ধুনীয়া হৈ আছে পৰিৱেশটো পৰিষ্কাৰ আচলতে আৰু বাইদেউহঁত আহি ৰৈ আছে এয়া কেন্দ্ৰৰ ভিতৰখন যিহেতু অলৰেডি জাকাৰ্ড তাঁতশালকেইখন আহি পালেহি আমাৰ আৰু তেওঁলোকে কমপ্লিট জেকেট ফিটিং কৰি থোৱা আছে জেকেটকেইখন এইকেইখন আৰু যিমানখিনি পাৰে বাইদেউসকলে এই কামখিনি কৰি যাবলৈ তেওঁলোকক মই যিমান পাৰোঁ তেওঁলোকক বুজাই দিছোঁ আৰু আজি যিহেতু শেষৰটো দিন সকলো বাইদেউহঁত আহি পোৱাহিয়ে নাই চ' এয়া যিহেতু এইটো এটা CLFৰো কেন্দ্ৰ হয় আচলতে তেজস্বী গ্ৰাম্য সংগঠন এনেদৰেই ক্লাছ শেষ কৰি যাবলৈ বুলি ৰেডি হৈ ৰাস্তাত ৰ'লোহি সকলোকে বিদায় লৈছোঁ ধন্যবাদ চাই থাকিব আগলৈ ভিডিঅ'বোৰ